নমস্কাৰ, মই অনিৰ্বাণ পাঠক। আপোনালোকে চাই আছে দি ক্ৰছ কাৰেণ্ট। দেশৰ উচ্চতম ন্যায়ালয়ে মঙলবাৰে কাৰাবন্দীৰ সম্পৰ্কত এটা গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে। এই ৰায়ত উচ্চতম ন্যায়ালয়ে কৈছে যে কাৰাগাৰৰ ম্যাদ সম্পূৰ্ণ কৰা দোষীসকলক তাৎক্ষণিকভাৱে মুকলি কৰিব লাগিব। ন্যায়াধীশ বি.আৰ. নাগাৰথানা আৰু ন্যায়াধীশ কে.ভি. বিশ্বনাথনৰ বিচাৰপীঠে এই ৰায় প্ৰদান কৰিছে। লগতে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ গৃহ সচিবসকলক তেওঁলোকৰ কাৰাগাৰসমূহ পৰীক্ষা কৰি এই আদেশ পালন কৰিবলৈ নিৰ্দেশ দিছে। এটা বিশেষ গোচৰৰ আধাৰত উচ্চতম ন্যায়ালয়ে এই ৰায় প্ৰদান কৰিছে। দিল্লীৰ এটা গোচৰৰ ৰায়দান কৰি অৱশেষত একেই সিদ্ধান্ত উচ্চতম ন্যায়ালয়ে সমগ্ৰ দেশজুৰি বলৱৎৰ নিৰ্দেশ দিছে। যোৱা মাহত সৰ্বোচ্চ ন্যায়ালয়ে এই গোচৰৰ ৰায় দিছিল। গোচৰটো আছিল 2002 চনৰ দিল্লীৰ ব্যৱসায়ী নীতিশ কাটাৰৰ হত্যাকাণ্ডৰ। এই হত্যাৰ দোষী সুখদেৱ যাদৱ ওৰফে পহলৱানৰ মুক্তিৰ আবেদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে সিদ্ধান্ত গ্ৰহণ কৰিছিল। এই গোচৰৰ পটভূমিলৈ আহিছো। 2002 চনত সংঘটিত হোৱা এই হত্যাকাণ্ডৰ গোচৰত পহলৱানক 20 বছৰৰ বাবে নিৰ্দিষ্ট ম্যাদৰ আজীৱন কাৰাদণ্ড দিয়া হৈছিল। 20 বছৰ জেলত থকাৰ পাছত সেই শাস্তি 9 মাৰ্চত শেষ হৈছিল আৰু তেওঁ মুক্তিৰ বাবে আবেদন কৰিছিল। কিন্তু শাস্তি পৰ্যালোচনা বোৰ্ডে তেওঁৰ 20 বছৰৰ কাৰাদণ্ডৰ সময়ত আচৰণৰ কাৰণ দেখুৱাই তেওঁৰ ক্ষমাৰ আবেদন নাকচ কৰিছিল। পহলৱানে তাৰ পাছত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। উচ্চতম ন্যায়ালয়ে 29 জুলাইত তেওঁৰ মুক্তিৰ সপক্ষে ৰায় দিছিল। এই ৰায়ৰ সৈতে সৰ্বোচ্চ ন্যায়ালয়ে আইনৰ এটা বিষয় স্পষ্ট কৰি দি কয় যে নিৰ্দিষ্ট ম্যাদৰ আজীৱন কাৰাদণ্ড বা সম্পূৰ্ণ আজীৱন কাৰাদণ্ডৰ বাহিৰে অন্য যিকোনো শাস্তি পোৱা দোষীক সেই শাস্তি সম্পূৰ্ণ কৰাৰ পাছত মুক্তিৰ বাবে নতুনকৈ আদেশৰ আৰু প্ৰয়োজন নাথাকে। শাস্তি পৰ্যালোচনা বোৰ্ডৰ পৰা ক্ষমাৰ আদেশ কেৱল সেইসকল দোষীৰ ক্ষেত্ৰতহে প্ৰযোজ্য হয় যিসকল তেওঁলোকৰ বাকী জীৱন সম্পূৰ্ণ কাৰাগাৰত কটাবলৈ শাস্তি দিয়া হৈছে। সুখদেৱ যাদৱ ওৰফে পহলৱানৰ আবেদনৰ ৰায় প্ৰদান কৰি বিচাৰপীঠখনে লগতে কয় যে এইটো কেনেকুৱা ধৰণৰ আচৰণ। যদি এই মনোভাৱ অব্যাহত থাকে তেন্তে প্ৰতিজন দোষী কাৰাগাৰতে মৰিব লাগিব। জুলাই মাহৰ শুনানিত দিল্লী চৰকাৰৰ হৈ উপস্থিত থকা অতিৰিক্ত চলিচিটৰ জেনেৰেল অৰ্চনা পাঠক দাৱে যুক্তি দিছিল যে পহলৱানক 20 বছৰৰ পাছত স্বয়ংক্ৰিয়ভাৱে মুকলি কৰিব নোৱাৰি। তেওঁৰ যুক্তি আছিল যে ক্ষমাৰ অধিকাৰ নোহোৱাকৈ 20 বছৰৰ আজীৱন কাৰাদণ্ডৰ অৰ্থ হ'ল দোষীয়ে সেই 20 বছৰৰ ভিতৰত শাস্তি হ্ৰাসৰ বাবে আবেদনহে কৰিব নোৱাৰিব। আজীৱন কাৰাদণ্ডৰ অৰ্থ হ'ল তেওঁৰ স্বাভাৱিক জীৱনৰ বাকী সময় কাৰাগাৰত কটোৱা। সেয়া আছিল দিল্লীৰ অতিৰিক্ত চলিচিটৰ জেনেৰেল অৰ্চনা পাঠক দাৱেৰ যুক্তি। কিন্তু পহলৱানৰ হৈ উপস্থিত হোৱা জ্যেষ্ঠ অধিবক্তা সিদ্ধাৰ্থ মৃদুলে উল্লেখ কৰিছিল যে শাস্তিৰ আদেশ অনুসৰি কাৰাদণ্ডৰ ম্যাদ 9 মাৰ্চত শেষ হৈছিল আৰু তেওঁক মুকলি নকৰাৰ কোনো ন্যায্য কাৰণ থাকিব নোৱাৰে। তেওঁ কৈছিল যে দিল্লী চৰকাৰৰ শাস্তিৰ আদেশৰ ব্যাখ্যা ভুল আছিল। আদালতে আগতে পহলৱানক 3 মাহৰ ফৰলো মঞ্জুৰ কৰিছিল, অৰ্থাৎ যিটো অস্থায়ী মুক্তি, শাস্তি স্থগিত বা হ্ৰাস কৰা নহয়। আদালতে তেতিয়া উল্লেখ কৰিছিল যে তেওঁ 20 বছৰ অবিৰতভাৱে কাৰাগাৰত কটাইছে। 2016 চনৰ অক্টোবৰত উচ্চতম ন্যায়ালয়ে পহলৱানক 20 বছৰৰ আজীৱন কাৰাদণ্ড দিছিল। আদালতে আন দুজন দোষী ক্ৰমে বিকাশ যাদৱ আৰু তেওঁৰ ভাতৃ বিশালক নীতিশ কাটাৰাৰ অপহৰণ আৰু হত্যাৰ কাৰণে 25 বছৰৰ কাৰাদণ্ড বিহিছিল। নীতিশ কাটাৰাক 2002 চনৰ 16 ফেব্ৰুৱাৰীত নিশা এখন বিবাহৰ অনুষ্ঠানৰ পৰা অপহৰণ কৰা হৈছিল আৰু তাৰ পাছত হত্যা কৰা হৈছিল। বিকাশ যাদৱৰ ভগ্নী ভাৰতী যাদৱৰ সৈতে তেওঁৰ কথিত প্ৰেমৰ সম্পৰ্কৰ বাবেই এনে ঘটনা সংঘটিত হৈছিল। উল্লেখযোগ্য যে ভাৰতী উত্তৰ প্ৰদেশৰ প্ৰাক্তন ৰাজ্যসভা সাংসদ ডি.পি. যাদৱৰ কন্যা। ধন্যবাদ।